পুকৰটো চা বৰ বিষ হয় আমি অপাৰেশ্যন কৰি সেইটো কাটি মানে উলিয়াই দিওঁ কৃষ্ণ হৰি হৰি সেইখনে খুন্দিয়ালে সন্তান মানে ল'ৰা ছোৱালী 7টা रुको जरा सबर करो ছাৰ নমস্কাৰ নমস্কাৰ মই বোলো ছাৰ মানে মই এই সোমাই আহিব পাৰোঁনে চৰি আহক হ'ব ছাৰ বহিছোঁ বাৰু এতিয়া কওকচোন আপোনাৰ প্ৰব্লেমটো কি ছাৰ প্ৰব্লেমৰ কথা কিনো কম আৰু মানে মই একদম মিছা নকওঁ ঈশ্বৰৰ কৃপাত আপুনি বেয়া নাপাব দেই ছাৰ মোৰ মানে বিয়া পতা 9 বছৰ মানেই হ'ল বুজিলোঁ মানে এতিয়াও আপুনি সন্তানৰ মুখ দেখা নাই ন তাকে ক'ব বিচাৰিছে নহয় ছাৰ মানে এই ঈশ্বৰৰ আশীৰ্বাদতে মোৰ সন্তান মানে ল'ৰা ছোৱালী 7টা 9 বছৰত 7টা ল'ৰা ছোৱালী 2 বছৰ গেপ হ'ল আপোনাৰ এই 2 বছৰ গেপ হ'ল মানে ছাৰ মই বোলে প্ৰথমে এই 7টাকে আমি ধুনীয়াকৈ অকণমান ভাল মানুহ কৰি লওঁচোন আৰু পিছে পৰে লাগিলে ভাবিম আৰু কিন্তু আমাৰ এওঁ কথাটো কয় কিন্তু মইহে অকণমান গুৰুত্ব নিদিওঁ মানে ছাৰ বাৰু সেইবোৰ বাদ দিয়ক আপুনি কিবা এটা কৈ আছিলে আপোনাৰ বিয়া পতা কিবা 9 বছৰ হ'ল ছাৰ সেইটো আপুনি মন কৰিবচোন দেই ছাৰ মোৰ বিয়া পতা আজি 9 বছৰ হ'ল কিন্তু তথাপিও মোৰ মাইকী মানুহে আজিও ইমান গালি পায় ছাৰ কিয় গালি পায় মানে মই যেতিয়া আপোনাৰ ৰাতিপুৱা সোনকালে কামলৈ ওলাই যাওঁ তেতিয়া এওঁ কয় আজি মানে ঘৰত আমুক নাই আপুনি লৈ আহিবচোন কিন্তু ছাৰ ময়ো দিন হিজিৰা নহয় মানে দিন হাজিৰা কৰা ল'ৰাহে ছাৰ দিনটো কাম বন কৰি ছাৰ ভাগৰে জগৰে ৰাতি ছাৰ গুচি আহোঁ মানে পাহৰি থকা হয় তাৰপিছত এওঁ মোক চাই ইমান গালি পায় ছাৰ সেইটো কথা একো নাই দিয়ক সেইটো মানে বিয়া পতাৰ পিছত অকণমান হাই কাজিয়া হয় আৰু এইটো মিলা মিছা কৰি ল'লেই হ'ল কিন্তু এইটো প্ৰব্লেমটো মই ছল্ভ কৰিব নোৱাৰিম কাৰণ মই এজন ডক্টৰহে এইটো প্ৰব্লেম মোৰ ওচৰলৈ আনিলে নহ'ব নহয় মানে ছাৰ মোৰ মানে হাতডোখৰ অকণমান কাটিলে সেইডোখৰ দেখাবলৈহে আহিছিলোঁ আপোনাৰ ওচৰত আপুনি মানে আপোনাৰ হাতখন দেখাবলৈ আহিছিলে মোৰ ওচৰলৈ হয় ছাৰ মোৰ সেই হাতটো কটা যে তাকে দেখাব আহিছিল তেতিয়াহ'লে আপুনি ইমান দেৰি আপোনাৰ বিয়া পতা 9 বছৰ হ'ল আপোনাৰ ল'ৰা ছোৱালী 7টা আপোনাক মাইকী মানুহে গালি পাৰে এইবিলাক কিয় কৈ আছিলে আপুনি ডাইৰেক্ট নকৈছিলে কিয় মানে ছাৰ আপুনিতো সুধিছিলে মোৰ প্ৰব্লেমবোৰ কি সেইকাৰণে ক'লোঁ আৰু আপোনাক মোৰ প্ৰব্লেমবিলাক বাৰু আপুনি এতিয়া সেইবোৰ বাদ দিয়ক আপোনাৰ হাতখন কাটিলে কেনেকৈ সেইটোহে মই গম নাপাওঁ নহয় ছাৰ গম নাপাওঁ মানে ছাৰ আজি পুৱাই চাহকাপ খাই ওলাই আহোঁতে ৰাস্তাটো পাৰ হ'ব লওঁতে প্ৰকাণ্ড ট্ৰাকখন আহি দিলে নহয় ছাৰ খুন্দিয়াই দিলে নহয় ছাৰ সাউতকৈ পাৰ হৈ দিলে তাৰপিছত ছাৰ মই থৰক হৈ ৰাস্তাতে পৰি গ'লোঁ নহয় তাৰপিছত দেখিছোঁ ছাৰ বুলেট গাড়ী এখন আহি মোক দিলে নহয় খুন্দিয়াই দিলে নহয় ছাৰ বুলেট গাড়ীখনে আহি একদম ট্ৰাকখনতে দিলে নহয় মাৰি আৰু তাৰপিছত দেখোঁ টেম্পু এখন আহি একদম মোৰ মুখৰ আগতে একদম সেইখনে খুন্দিয়ালে নহয় ছাৰ সেইখন মানে ঘছকৈ ব্ৰেক মাৰিহে দিলে আৰু তাৰপিছত মোক ৰাস্তাটো পাৰ হৈ যাবলৈ দিলে তাৰপিছত যেতিয়া ছাৰ ৰাস্তাটো পাৰ হৈ দেখোঁ মোৰ হাতখন বিষাইছে আৰু তেতিয়া চকুটো মেলি চাওঁতেহে দেখোঁ ছাৰ মোৰ হাতখন কাটিলে বুলি আপুনি যেতিয়া ৰাস্তাত পৰি গৈছিলে তেতিয়া আপোনাৰ ৰাস্তাৰ শিলে কাটিলে তাকেইতো ছাৰ আজি অকণ মোৰ কামলৈ যোৱা নহ'ল নহয় তাৰপিছত আৰু দুখ পালোঁ কাৰণে ঘৰলৈকে উভতি গ'লোঁ আৰু ছাৰ তাকেইতো আজি আপোনাৰ দিনকালে বেয়া আছিলে গম পাইছেনে ছাৰ সেই একে কথাই আমাৰ এই গোসাঁনীজনীয়েও কৈছিলে মানে আমাৰ এওঁও কৈছিলে আৰু তাৰপিছত কৈছে ছাৰ হাতখন কাটিলে বৰকৈ বেছিকৈ কাটিলে সোনকালে ডক্টৰৰ ওচৰত গৈ চিলাই আনালে আৰু ছাৰ সেইকাৰণে আহিলোঁ আৰু মই ভালে কৰিলে ৰ'ব মই ল'ৰাজনক মাতি দিছোঁ তেখেতে আপোনাৰ হাতখন চাই দিব দেই হ'ব ছাৰ এই চিলাই পৰিব নি বাৰু এই তেখেতে চাই ল'ব যদি বেছিকৈ কাটিছে তেতিয়া চিলাই পৰিব প্ৰণৱ ছাৰ মাতিছিলোঁ তুমি এখেতৰ হাতটো চাই দিয়াচোন হ'ব ছাৰ আহক ছাৰ মানে এই দাখন
হাতখন লৈ আছে যে একো নহয় ভয় কৰিব নালাগে তুমি চাই ল'বা হাতখন ভালকে এই ভালকে কৰি দিবা দেই হেই অঁ ছাৰ আহিছোঁ ছাৰ Few moments later. হ'ব ছাৰ সোমাই আহিব পাৰোঁনে অঁ আহক বহক ছাৰ চিলাই দুটা পৰিলে বাৰু গম পাইছোঁ মই আপোনাক এই টেবলেট আৰু মলম লিখি দিছোঁ আপুনি ফাৰ্মাচীত দেখালে তেওঁলোকে কৈ দিব দেই হ'ব আৰু ছাৰ উপায়টোতো নাই ছাৰৰ ফিক্সটো বা কিমান হ'ল মোৰ ফিজটো আপোনাৰ 200 টকা অঁ পইচাটো এয়া লওক ছাৰ দিয়ক ছাৰ এনেইতো মই আজৰিয়ে নাপাওঁ মানে দিন হাজিৰা কৰা মানুহ যে ছাৰ আহিলোঁ যেতিয়া মোৰ ছাৰ পুৰণি বেমাৰ এটা আছে আপোনাক দেখাই যাওঁ বুলি ভাবিলোঁ আৰু অঁ কি বেমাৰ বাৰু কওকচোন বেমাৰটোৰ বিষয়েনো কিনো খুৱাম আৰু ছাৰ ক'বলৈকে লাজেই লাগে মানে ছাৰ মই যে সেই পায়খানা কৰোঁ তেতিয়া মানে পুকৰটো ছাৰ বৰ বিষ হয় সেই বেমাৰেই আৰু সেইটোতো আপুনি লুকুৱাই ৰাখিলে আপোনাৰ ভাল হৈ নাযায় তেওঁ কওকচোন আপুনি এই বেমাৰটোত ভুগি থকা আপোনাৰ কিমান দিন হ'ল বাৰু কিমান দিন হ'ল মানে ছাৰ এইটো বহুত পুৰণি বেমাৰ প্ৰায় 7-8 বছৰমান হ'ল এই আপোনাৰ বিষটোকে লৈ আৰু পকৰটোত ঘূৰি ফুৰিছোঁ আৰু 7-8 বছৰ বাপৰে মোৰ সম্ভৱ আপুনি পাইলছত ভুগি আছে নেকি পাইলছ হৈছে আপোনাৰ জানো ছাৰ কি হৈছে ঈশ্বৰেহে ঠিক কৰিব আৰু কৃষ্ণ হে একো নহয় চিন্তা কৰিব নালাগে আজিৰ দিনত এইটো সাধাৰণ বেমাৰ ঠিক হৈ যাব ঠিক হ'লেই হ'ল আৰু ছাৰ নহ'লে আপোনাৰ পুৱাই পায়খানা কৰিব লওঁতে বৰ চিন্তা হ'ল ছাৰ অঁ গম পাইছোঁ হেৰি কৰক গম পাইছেনে আপুনি এতিয়া বইল খোৱা ষ্টাৰ্ট কৰি দিয়ক আৰু পাৰিলে আপুনি মাছ মাংস মছলা দিয়া এইবিলাক নাখাব আৰু আপোনাৰ গুটকাজাতীয় মানে তামোল গুটকা সেইবিলাকো নাখাব গম পাইছে ঠিক হৈ যাব আৰু তাৰ এমাহৰ পিছত মোক লগ কৰক আপুনি অঁ হ'ব ছাৰ কিন্তু কি কৰিব লাগিবনো ছাৰ চাই লওঁ দৰৱতে যদি ঠিক হয় ভালেই আছে নহ'লে আপোনাৰ যদি ভাল নহয় তেতিয়া আপোনাৰ অপাৰেশ্যনটো কৰিব লাগিব গম পাইছে অপাৰেশ্যন মানে কেনেকুৱা বা ছাৰ অপাৰেশ্যন মানে Basically, we have to cut out or remove your extra muscles from your fucking asshole and মই মানে ইমান পঢ়া শুনা নাজানোতো ছাৰ আপুনি যেনেধৰণে ইংলিছ মাৰিছে মোক কিবা গালি দিয়া যেনহে লাগিছে ছাৰ আপুনি অসমীয়াতে কওক ছাৰ মই বেয়া নাপাওঁ নহয় অঁ মই মানে এতিয়া আপোনাৰ ভাষাত ক'বলৈ গ'লে এই মানে আপোনাৰ সেই পুকৰৰ সেইটো যে সেইটো ভুম নে কি বিধাই অঁ সেইটো মানে পাইলছ হ'লে সেইটো মানে মাংসটো বাঢ়ি যায় আৰু আমি অপাৰেশ্যন কৰি সেইটো কাটি মানে উলিয়াই দিওঁ অঁ কৃষ্ণ হৰি হৰি নহয় চাই লওঁ হ'ব ইমানখিনি আগ নাবাঢ়িবও পাৰে আপুনি চিন্তা কৰিব নালাগে মই এতিয়া আপোনাক যেনেকৈ দিছোঁ তেনেকৈ আপুনি খোৱা বোৱাবিলাক কৰক তাৰপিছত এমাহৰ পিছত মোৰ ওচৰলৈ আহিব দেই ঠিক আছে ছাৰ নহ'লে আজিলৈ আহিছোঁ ছাৰ অঁ যাওক অঁ